ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মই এইখিনি সময়তে যদি তাক মৰমৰে নুবুজাওঁ সি আকৌ পলিৰ ওচৰলৈ ঘূৰি যাব। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল এই ল'ৰাটোক মানে কিহে পালে বাৰু মাকজনীক অশান্তি দি মাৰিব যেন পাইছোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে সমীৰণক কৈ আছিল ঘৰৰ কণ্ডিশ্যন বৰ এটা ভাল নহয়, যাৰ কাৰণে মই তোমাক বাৰে বাৰে বুজাই আছোঁ আৰু যদি তুমি তাৰ পাছতো নুবুজা তেনেহ'লে তেতিয়া আমি দেখিবলৈ পাইছোঁ সমীৰণে মাত দিছিল তেনেহ'লে কি পৰি। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সুমিত্ৰাই গৰিমাক কৈ আছিল কিবা কাৰণত যদি বিয়াৰ কথাবোৰ আগবাঢ়ে তেতিয়াহ'লে তুমি আমাক বেয়া পাই থাকিবা নেকি। হে বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।